বাক্সা জিলাৰ মুছলপুৰত আজি সমগ্ৰ শিক্ষা অসমৰ অধীনত দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ মাজত সামগ্ৰী বিতৰণ কৰা হয়। এই উদ্দেশ্যে অনুষ্ঠিত এক সভাত বিদ্যালয়সমূহৰ পৰিদৰ্শক জেহৰুল ইছলামে দিব্যাংগ ছাত্ৰ ছাত্ৰীৰ মাজত সামগ্ৰী বিতৰণ সন্দৰ্ভত মন্তব্য কৰে। এই অনুষ্ঠানত উপস্থিত থাকি জিলা প্ৰগ্ৰেম বিষয়া ধীৰাজ দত্তই বাক্সা জিলাত মুঠ 114 গৰাকী দিব্যাংগ ছাত্ৰ ছাত্ৰী আছে বুলি কয়। বাক্সা শিক্ষা খণ্ডৰ অধীনত এইসকল দিব্যাংগ ছাত্ৰ ছাত্ৰীক তিনিচকীয়া চাইকেল, শ্ৰৱণ যন্ত্ৰ আদি প্ৰদান কৰা হয়। আমাৰ সমগ্ৰ শিক্ষাৰ অধীনত আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ বাস্কা ব্লকত আমি 16 গৰাকী চিলড্ৰেন উইথ স্পেচিয়েল নিডছ মানে ল'ৰা ছোৱালীক আমি তেওঁলোকৰ এইডছ কিছুমান যোগান ধৰিলোঁ। সেইটোৱে আছিল আজি কাৰ্যসূচী। আজি আমাৰ টোটেল বাস্কা ব্লকৰ আণ্ডাৰৰ 16 গৰাকী ল'ৰা ছোৱালীক মানে আমি আইডেণ্টিফাই কৰি ওলাইছিলোঁ আৰু তাৰে আজি আপোনাৰ 9 গৰাকী পালে আৰু বাকীখিনি যিখিনি TLM কিট তেওঁলোকক আহিব অতি সোনকালে আৰু তেতিয়া আমি আৰু ইয়াৰ হিয়াৰিং এইডছ আছে, হুইল চেয়াৰ আছে আৰু আপোনাৰ যিটো TLM বুলি কয় টিচিং লাৰ্ণিং মেটেৰিয়েল ল'ৰা ছোৱালীখিনি এইবিলাকৰ পৰা বহুত উপকৃত হ'ব পাৰি। আমাৰ মেডিকেল টীম থাকে, মেডিকেল টীমে এটা কেম্প পাতে, আমাৰ ক্লাষ্টাৰ ৱাইজ কেম্পবিলাক হয়। তাৰ পিছত তেওঁলোকক কিছুমান ক্ৰাইটেৰিয়া অনুযায়ী বিচাৰি উলিয়ায় মানে এই ল'ৰা ছোৱালীৰ কিমানখিনি ডিজেবল আছে বা কোন ধৰণৰ তেওঁৰ সা সঁজুলিৰ প্ৰয়োজন সেই এটা আমাক দিয়ে। আমি সেইটোৰ ওপৰত ভিত্তি কৰি আমি ষ্টেটক পঠাওঁ আৰু ষ্টেটৰ পৰা আমাৰ এই সমগ্ৰ শিক্ষাৰ ফালৰ পৰা আমাক নিৰ্দেশ দিছিল যে আমি আমাৰ দিব্যাংগসকলৰ কাৰণে আমি সহায়ক সঁজুলিসমূহ আমি ডিষ্ট্ৰিবিউট কৰিব লাগে। আমাৰ জুন মাহৰ 30 তাৰিখৰ পৰা আমাৰ জুলাই 4 তাৰিখলৈ আমাৰ মেডিকেল এছেছমেণ্ট কেম্প এটা হৈছিল আৰু সেই এছেছমেণ্ট কেম্পত আমি 114 গৰাকী আমাৰ গোটেই বাক্সা ডিষ্ট্ৰিক্টত আমাৰ 5টা ব্লক মিলি আমি এছেছমেণ্ট কৰি আইডেণ্টিফিকেশ্যন কৰি উলিয়াইছিলোঁ আৰু তাতে আমাৰ বিভিন্ন ধৰণৰ CWSনে আমাৰ সহায়ক আহিলাসমূহ পোৱাৰ কাৰণে চিলেক্ট হৈছিল আৰু তাৰে ভিতৰত আমাৰ হিয়াৰিং এইড আপোনাৰ হুইল চেয়াৰ, ট্ৰাইচাইকেল, এলব' ক্ৰাটছ, অক্সিলাৰী ক্ৰাটছ এনেকুৱা ধৰণৰ TLM এনেকুৱা ধৰণৰ সামগ্ৰীসমূহ আমাৰ পোৱাৰ কাৰণে চিলেক্ট কৰা গৈছিল। আৰু সেই কেম্পৰ আমি কামটো কৰিছিলোঁ আমাৰ এলিমকোৰ ফালৰ পৰা। আমাৰ এক্সপাৰ্ট আহিছিল, তেওঁলোকে অৰ্থ'চিষ্ট, প্ৰস্থ'চিষ্ট আছিল আৰু অডিঅ'লজিষ্ট এজন আছিল, তেওঁলোকে চিলেক্ট কৰিছিল আৰু সেই চিলেক্টৰ বেচিছত এলিমকোৰ ফালৰ পৰা আমাৰ এডিপ এটা স্কীম আছে, সেই স্কীমৰ জৰিয়তে আমাৰ এই বস্তুখিনি প্ৰভাইড কৰা গৈছিল। আৰু বাক্সা ডিষ্ট্ৰিক্টত আমি 114জন আমাৰ ছাত্ৰ ছাত্ৰী আছিল আৰু 114জনৰ ভিতৰত আমাৰ 16 গৰাকী আমাৰ বাস্কা ব্লকত আছিল আৰু আমাৰ ইতিমধ্যে বস্তুখিনি আহিছে। আমাৰ কেইটামান আইটেম অহা নাই, TLM আমাৰ অহা নাই, সেই TLMখিনি আমাৰ খুব সম্ভৱ আহিব এইকেইদিনৰ ভিতৰতে আৰু সেইখিনি আহিলে আমি বাকী বেনিফিচিয়াৰীখিনিক দিম। কিন্তু আমাৰ চেৰিমনিয়েল যিটো আমাৰ ডিষ্ট্ৰিবিউশ্যন আমাৰ অনাৰেবল এডুকেশ্যন মিনিষ্টাৰৰ তত্ত্বাৱধানত এটা আমাৰ ষ্টেট পৰ্যায়ত মানে জিলা পৰ্যায়ত ৰাজ্যিক পৰ্যায়ত এইটো এটা হৈছিল আৰু আমাক নিৰ্দেশ দিছিল যে আমাৰ জিলা পৰ্যায়ত এইটো কৰিব লাগে আৰু আজি আমাৰ বাস্কা ব্লকত আমি সেইটো কৰিলোঁ আৰু পৰৱৰ্তী সময়ত আমি বাকীকেইটা যি 4টা ব্লক আছে সেইখিনিতো আমাৰ এই এছেছখিনি ডিষ্ট্ৰিবিউট কৰিম। বাক্সাৰ পৰা নীৰেণ কুমাৰ শৰ্মাৰ ৰিপৰ্ট, গ্লোবেল NE 24/7।